নমস্কাৰ প্ৰথমে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলত স্বাগতম জনাই দিবলৈছো দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 17 জানুৱাৰী দিন ৰবিবাৰ। এনেবোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈছো আজিৰ প্ৰথমটো ব্ৰেকিং নিউজ। অবৈধ বাংলাদেশীৰ বিৰুদ্ধে চলি থাকিব জোৰদাৰ একশ্যন। যেহেতু ৰাজ্যত উপস্থিত হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁ উপস্থিত হয়ে কংগ্ৰেছক সমালোচনা কৰি অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে হুংকাৰ প্ৰদান কৰিছে। বিদেশী অনুপ্ৰৱেশকাৰী কংগ্ৰেছৰ বাবে বেছি পছন্দৰ বুলি মন্তব্য কৰিছে নৰেন্দ্ৰ মোদীয়ে। নৰেন্দ্ৰ মোদীয়ে ক'লে যে অনুপ্ৰৱেশকাৰী অসমলৈ আহি হৈ পৰে কংগ্ৰেছৰ কট্টৰ ভোট বেংক। এনেদৰে তেওঁ মন্তব্য কৰিছে কেইবাটাও মঞ্চত। কংগ্ৰেছৰ শাসনকালত অসমত প্ৰৱেশ ঘটিছিল অবৈধ লোকৰ। যেতিয়া কংগ্ৰেছ আছিল তেতিয়া অবৈধ লোকে ভৰি পৰিছিল অসমখন। লাখ লাখ বিঘা মাটি কংগ্ৰেছৰ দিনতে কব্জা কৰিছিল অনুপ্ৰৱেশকাৰীয়ে। এই কথা মন্তব্য কৰিছে। সদায় ভোট বেংকৰ বাবে অবৈধ লোকক সুৰক্ষিত কৰিছিল কংগ্ৰেছে। কংগ্ৰেছে অবৈধ লোকসকলক সামৰি লৈছিল। হিমন্ত চৰকাৰ এতিয়া লাখ লাখ মাটিত বেদখলমুক্ত কৰিছে। ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে লাখ লাখ মাটি বেদখল কৰিছে বুলি মন্তব্য কৰিছে। সৰু সজাইৰ পৰাই অবৈধ অনুপ্ৰৱেশকাৰীক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিলে এক তীব্ৰ সকীয়ানি। পৰৱৰ্তী খবৰ, সীমা চেৰালেই বিপদ অনিবাৰ্য ৰেজল কৰিম চৰকাৰৰ। ৰেজল কৰিম চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও মন্তব্য কৰিছে। তেওঁ ক'লে যে সীমা চেৰ পেলালেই জেল হ'ব পাৰে ৰেজল কৰিম চৰকাৰৰ। ৰেজল কৰিম চৰকাৰক কঠোৰ সকীয়নি প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সীমা চেৰালেই বিপদ আহিব ৰেজল কৰিম চৰকাৰৰ। জেল পৰ্যন্ত হ'ব পাৰে তেওঁৰ। অসমত লেণ্ড জেহাদ ফাৰ্টিলাইজাৰ জেহাদৰ পিছত এইবাৰ শিক্ষাৰ জেহাদ আৰম্ভ কৰিছে একাংশ লোকে। শিক্ষাৰ বিকাশ বা প্ৰচাৰ কৰক, কিন্তু কোনো কাৰণতে শিক্ষাৰ জেহাদ কৰিবলৈ দিয়া নহ'ব। এনেদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বাৰে বাৰে এনে কাণ্ডৰ সীমা অতিক্ৰম কৰিলে জেলত সোমাব ৰেজল কৰিম চৰকাৰ। এনেবোৰ কাণ্ড অতিক্ৰম এগেইন কৰিলে জেল পৰ্যন্ত হ'ব পাৰে ৰেজলৰ। একাংশ মিয়াই অসমখন খাই ধ্বংস কৰি পেলাইছে। অসমখন কেৱল মিয়াৰ দখলত আছে, গতিকে মিয়াই ধ্বংস কৰি পেলাইছে অসমখন। অসমীয়াৰ বৰগড়ত সোমাবলৈ দিয়া নহ'ব ৰেজল কৰিম চৰকাৰৰ দৰে মানুহবোৰক। তেওঁ কেইবাটাও মন্তব্য কৰিছে। বিন্দাছ আছে শ্যামকানু সিদ্ধাৰ্থ ভয়ানক শাস্তিৰ দাবী জনাইছে গৰিমাই। যিহেতু জুবিন গাৰ্গৰ মৃত্যুৰ কেইটামান মাহ উকলি গ'ল, কিন্তু আজিলৈকে প্ৰকৃত হত্যাকাৰী ওলাই পৰা নাই। গতিকে এইবাৰ যিহেতু শুনানি হৈছে চতুৰ্থ, এই শুনানিৰ পাছত সিদ্ধাৰ্থৰ শ্যামকানু যিসমূহ হত্যাৰ অভিযুক্ত আছে তেওঁলোকক শাস্তিৰ দাবী জনাইছে গৰিমা গাৰ্গে। কৈছে যে তেওঁলোকক কঠোৰ শাস্তি দিব লাগে।